বোৱাৰী, হেৰি নহয়, মই কথা এটা ভাবিছিলোঁ। কওকচোন মা। খোৱা আৰু শোৱাৰ বাহিৰেতো বেলেগ কাম নাই। তাঁত এখনকে লগাওঁচোন বাৰু, সেইষাৰ কথাও মনলৈ নাহেনে? অ' মা, মই তাঁত বব নাজানো নহয়, আপুনি শিকাই দিলে অৱশ্যে মই পাৰিম। আইও, গাঁৱৰ ছোৱালীজনী হৈও তাঁত বব নাজানা? কেলে? তোমালোকৰ গাঁৱত তাঁত নবয় নি মানুহে? আৰু শুনা, আমাৰ গাঁৱত তাঁত নবোৱা মানুহক ফুপৰি বুলিহে কয় আকৌ। তেনেকৈ কিয় কৈছিলোঁ মই? আমাৰ গাঁৱৰ মানুহেও তাঁত বয়, কিন্তু মই পঢ়াৰ খাতিৰত প্ৰায়চোন ঘৰৰ পৰা আঁতৰতে থাকিব লগা হ'ল। তেনেকৈ সময়ে নাপালোঁ এইবোৰ শিকিবৰ কাৰণে। আপুনি শিকাই দিলে মই পাৰিম নহয়। থোৱা পঢ়াৰ কথা নক'বা, পঢ়ি একেবাৰে ফালি দিলা। ইমান পঢ়িলে একেবাৰে চাকৰি এটাকো ল'ব নোৱাৰিলে। মা, আপুনি কিয় এনেকৈ গৈছে? হ'ল বুলিয়েনো মই চাকৰি এটা পটককৈ পাব পাৰোঁ নি? আৰু শিক্ষাৰ লক্ষ্য অকল চাকৰিটো নহয়, আমাৰ চিন্তা চৰ্চাবোৰ উন্নত কৰিবৰ কাৰণেওতো আমাৰ শিক্ষাৰ প্ৰয়োজন। থোৱা দেখিছোঁ কিমান উন্নত চিন্তাধাৰাৰ মানুহ। হ'ব আৰু দেই মা। নিজৰ মা নাই কাৰণে মা বুলি কাকো মাতিয়ে নাপালোঁ। শাহুৱেক পাওঁতে ইমান ভাল লাগিছিল, মা এজনী পালোঁ বুলি। কিন্তু শাহু মাইচোন অকল খোজে প্ৰতি দুখহে ধৰে মোৰ। মায়ে মোক কিয় নিজৰ ছোৱালীৰ দৰে ভাবিব নোৱাৰে? কি হ'ল কৃষ্ণা, ইমান মন মাৰি আছা যে? নাই, একো নাই হোৱা। আকৌ মাৰ লগত কিমান লাগিল চাগে। মা ডাঙৰ, তুমি অলপ মাৰ কথা শুনিব নোৱাৰানে? কিয় মিছাতে তৰ্ক কৰা? আজি যাওঁতে ৰতনৰ মাকে লগ পালে। ৰতনৰ মাকে কৈছে বোলে তহঁতৰ ঘৰত শাহু বোৱাৰী হেনো বোলে নিতৌ তৰ্ক, অলপো বোলে দুইজনী মিল নাই। এইবোৰ কথা শুনিবলৈ ভাল লাগে জানো লোকৰ মুখত? আপুনি মোক তেনেকৈ কিয় কৈছে? কিছুমান কথাত মই মাত নমতাকৈ থাকিব নোৱাৰোঁ, কিন্তু তাক তৰ্ক বুলি যদি কৈছে ঠিক আছে, নহ'লে আজিৰ পৰা মই একো মাতেই নেমাতোঁ। হ'ব ব'লা এতিয়া, মোৰ ভোক লাগিছে, ভাত খাওঁগৈ। তই অফিচ যাব ওলালি নি? যাব লাগিছে। যোৱাৰ আগতে কথা এষাৰ পাতিম বুলি ভাবিলোঁ। কি কথা হয় কচোন? হেৰি নহয়, ঘৰখনত অকল মানুহ তহঁতি দুজনীয়ে থাক, মইতো দিনটো প্ৰায় অফিচতে থাকোঁ। দুজনী মানুহৰ মাজতে যদি মনৰ মিল নাই, তেনেহ'লে কেনেকৈ হ'ব? ঘৈণীয়ে চাগে লগাই পঠিয়ালে এসোপামান, এতিয়া মোক ক'বলৈ আহিছ? মা ৰচোন, তাই মোক একো নাই কোৱা। একো নাই কোৱা নে? জানো নহয় তাই চল চাতুৰিৰ কথা ক'বই নাই, মুখে মুখে উত্তৰ একেবাৰে। মা, তোক আৰুনো মই কি ক'ম? তই ডাঙৰ মানুহ, জনা বুজা মানুহ। গাঁৱৰ মানুহৰ লগত ঘৰত কি হৈছে কি নাই হোৱা এইবোৰ কথা পতাটো ভাল কথা জানো? ঘৰৰ কথা মই কাৰ লগত কি পাতিলোঁ কচোন তই? ৰহুন, মই কথাটোহে কৈছোঁ, নিজে ভালকৈ থাকিলে লোকে বেয়া বুলি ক'বলৈ কাৰ সাহস আছে? শাহু বোৱাৰী দুইজনীয়ে ভালকৈ থাকিলে মোৰে ভাল লাগেচোন। হ'ব, আমি একেবাৰে ইমান কাজিয়া নালাগো নহয়। তই যা, অফিচলৈ যা, তোৰ দেৰি হ'ব এতিয়া। তই এইবোৰ কথা এনেই ভাবি নাথাকিবি, যা। হ'ব দে, মই যাওঁ। পাতলি নহয়নে? কি মন কৰিলে হয় আমাৰ ঘৰলৈ আজি আহিবলৈ? হয়নে? আহিছোঁ আকৌ। বহ। বাইদেউ কেতিয়া আহিলে? নচালি, এতিয়া পোনে আহি বহিছেহি। বহুত দিনৰ মূৰত দেখিলোঁ আপোনাক। ভালনে? আমাৰনো কি আৰু, দুখীয়া মানুহ, ভাল বেয়া চলিছোঁ। দুখীয়া ধনী বুলি নক'বচোন কথা। বাৰু আপুনি বহকচোন, মই চাহ কৰি আনোগৈ। হ'ব, যোৱা। আপোনাৰ কিন্তু কপালখন বৰ ভাল দেই, ইমান ভাল ছোৱালী এজনী বোৱাৰী ৰূপে পালে। থ ভালনে বেয়া আমিহে জানো। মাৰে আচলজনী তই চিনিয়ে পোৱা নাই। জানো পাই, মইচোন ভালেই পাওঁ। আৰু এদিন আহিছিলোঁ, তেতিয়াও ভালেই পাইছোঁ। পুতলি মাকে কৈছে বোলে সেই বোলে ৰত্নেশ্বৰী বোৱাৰীজনী বোলে বচা ক'ত আছোন, মই ভালেই পাইছোঁচোন তোৰ বোৱাৰীজনী। এদিন থাকি চাবি আমাৰ ঘৰত, তেতিয়া গম পাবি। মুখে যেনেকুৱা উত্তৰ দিয়ে, দেখা নাই এনেকুৱা বোৱাৰী মানুহ এইবিলাক চেউনি। হ'ব, তই নিজৰ ছোৱালীৰ দৰে ভাবিছোঁ, তাইও তোক নিজৰ মাৰ দৰে ভাবিব, যিমান যি হ'লেও মাক নাইকিয়া ছোৱালী নহয়। তই মৰম কৰিবিচোন অকণমান। আৰু কি মৰম কৰিব লাগে তাইক? হ'ব দে,
তই মোৰ গাটো ভাল লগা নাই চোন, অকণমান বিচনাতে শুই দিওঁগৈ। অঁ আপোনাৰ গাটো ভাল লগা নাই যে, যাওক নহ'লে অকণমান শুই দিয়কগৈ। বাইদেউ চাহ লওক। অঁ চাহ আনিলা নি? দিয়া তুমিও খোৱা আকৌ। নাই বাইদেউ, মই অকণমান আগতে খাইছোঁ, আপুনি খাওকচোন। চাহ খাই বৰ ভাল লাগিল দেই, বৰ ধুনীয়াকৈ বনাব জানা আকৌ তুমি। অঁ হেৰি নহয়, তুমি হেনো তাঁত ব'ব নাজানা? নাজানা যদি মোক ক'বা আকৌ, মই চব জানো নহয়, মই শিকাই দিব পাৰিম চব। সূতা চূতা আনিবা, মোক মাতি দিবা, মই চব কৰি দিব পাৰিম। হয় নেকি? তেতিয়াহ'লে মই সূতা আনিম, আপুনি আহিবচোন দেই, মোক অলপ সহায় কৰি দিবহি। মা আছে বাৰু, মায়ে কৰিব, আপুনি থাকিলে ভাল লাগিব। অঁ হ'ব হ'ব, চিন্তা কৰিব নালাগে নহয়, মোক মাতি দিলে হ'ল, মই পটককৈ সিয়া পাই যামহি। এতিয়া মই যাওঁ দেই। হেৰি কৈছে শাহুমাই কিবা গা ভাল নাই বুলি কৈছিলে, যোৱাচোন এবাৰ চাবাগে গৈ বুলি, শুই আছে বোলে, মই যাওঁ দেই। মাৰ গা ভাল নাই নেকি? মাৰ ওচৰতহে যাওঁ। মা কি হৈছে আপোনাৰ? শুই আছে যে, গাটো বেয়া নেকি? অঁ গাটো ইমান বেয়া লাগিছে, কি হৈছে জানো, মূৰটো ঘূৰাইছে, জ্বৰে হৈছে নেকি এনে? অঁ আপোনাৰ দেখোন জ্বৰ হৈছে, কপালখন ইমান গৰম হৈ আছে। ৰ'ব মই টেবলেট এটা লৈ আহোঁগৈ। মা উঠকচোন যেনে তেনে, টেবলেটটো খাই লওক। দে টেবলেটটো খাই অকণমান ভাল পাওঁৱে বা। মা আপুনি টেবলেটটো খাই অলপ শুৱক, মই ৰমেন দাইটিহঁতৰ টমটমখন আছেনে চাই আহোঁগৈ, আপোনাক হস্পিটেললৈ লৈ যাব লাগিব। আইও নালাগে, মই হস্পিটেললৈ নাযাওঁ, তই আকৌ হস্পিটেললৈ নিয়াৰ কথা মোক নকবি, মই ইয়াতে ভাল পাম। টেবলেটটো খাইছোঁ, অকণমান শুই দিওঁ, আৰাম কৰি পিনে তাৰপিছতে ভাল পাম। তই আকৌ হস্পিটেললৈ যোৱা কথা নকবি, নালাগে। হস্পিটেললৈ যোৱা হ'লে বেছি ভাল আছিল। ঠিক আছে বাৰু, আপুনি যাব বিচৰা নাই যেতিয়া অকণমান শুই দিয়ক, মই তেল অকণমান গৰম কৰি আনি অকণমান মালিচ কৰি দিওঁ আপোনাক। আইও কিনো বেমাৰখন লাগিছে। মা হাত ভৰি তলোৱাত মই তেল মালিচ কৰি দিওঁ, আপুনি চকুকেইটা মুদি ভালকৈ শুই দিয়কচোন। টোপনি ধৰিলেহে শুবি, চকুকেইটাকে মুদি থাকোঁ। মই তেল মালিচ কৰি দিছোঁ নহয়, আপোনাৰ টোপনি আহিব, শুৱক অকণমান। ভাত দুটামান পাতি থৈছোঁ, গৰমে গৰমে ভাতকেইটা খাই আৰু এটা টেবলেট খাই দিব, ভাল পাব, চিন্তা কৰিব নালাগে, শুৱক। সময়ত এজনী বোৱাৰীকে মই ইমান অত্যাচাৰ কৰিলোঁ, আৰু এইজনী বোৱাৰীয়ে এতিয়া মোক আলপৈচান ধৰিছে। বোৱাৰীজনী নথকা হ'লে যে মোৰ কি গতি হ'লহেঁতেন। সঁচাকৈ আজি মই মোৰ ভুল স্বীকাৰ কৰিব লাগিব। মায়ে চাগে টোপনিয়ে গ'ল, অকণমান শুৱক। মায়ে কি হৈছে? তুমি পালাহি, চিন্তা কৰিব নালাগে, মায়ে এতিয়া অলপ ভাল পাইছে। শুনটো তই আহিলি, চিন্তা নকৰিবি, মই ভাল পাইছোঁ। বোৱাৰী এইফালে আহাচোন অলপ। মা আপুনি পটককৈ উঠি নিদিবচোন, শুৱক। কিয় উঠিছে, গা ঠিক হোৱাই নাই? নাই বোৱাৰী, মোৰ গা ভাল পাইছোঁ, বহুতখিনি ভাল পাইছোঁ। তুমি মোৰ ইমান যতন লৈছা, মই বেছিকৈ লাজে পাইছোঁ। তোমাক মই সদায় বোৱাৰী বুলিয়ে ভাবিলোঁ, নিজৰ ছোৱালীৰ দৰে নাভাবিলোঁ। কিন্তু আজি বুজি পাইছোঁ মই যে কিমান ডাঙৰ ভুল কৰিছিলোঁ। বোৱাৰী মোক ক্ষমা কৰি দিয়া। মা এইবোৰ আপুনি কি কৰিছে? মই কিন্তু আপোনাক সদায় নিজৰ মাৰ দৰে ভাবিছোঁ। আপুনি তেনেকুৱা কথা কৈ মোক লাজ নিদিব। বোৱাৰী সঁচাকৈ তুমি বহুত ভাল। হ'ব এতিয়া আৰু সেইবোৰ কথা ক'ব নালাগে। উপলব্ধি যে কৰিছ সেয়াই বহুত ডাঙৰ কথা। তই অলপ শুই দেচোন। তই ইমান চিন্তা কৰিব নালাগে নহয়। বোৱাৰীয়ে মোক ইমান ভালদৰে যতন লৈছে যে মোৰ বেমাৰীও পলাই পত্ৰং দিলে। মই এতিয়া গা ভাল পালোঁ, চিন্তা নকৰিবি, হ'ব। বন্ধু বান্ধৱীসকল, আজি এই কাহিনীটো সম্পূৰ্ণৰূপে কাল্পনিক, আৰু মোৰ এই কাল্পনিক কাহিনীটো আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব, আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। ধন্যবাদ।